আছে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকল আছে যি স্থানীয় তেওঁলোক আছে শদিয়াৰ তেওঁলোকে সমগ্ৰ বিষয়টো বা এই চিকিৎসালয়খনৰ বিভিন্ন অভিযোগৰ সম্পৰ্কে মন্ত্ৰ ৰাখিব আৰু ইয়াৰ বিপৰীতে এই চিকিৎসালয়খনৰ শদিয়া চাব ডিভিজন চিকিৎসালয়ৰ যিখন পৰিচালনা সমিতি আছে তাৰ সভাপতি আমাৰ লগত আছে আৰু আছে ইয়াৰ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট এই চিকিৎসালয়ৰ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট তেখেতো আমাৰ লগত আছে। সোধক যে চিকিৎসালয়খনৰ কি হৈছে সপ্তাহত 2 দিন আহে আৰু মানুহে কৈছে 2 দিন অহা ডক্টৰ আমাক নালাগে আমাক সদায় থকা ডক্টৰ লাগে বুলি কৈছে 1 নম্বৰ 2 নম্বৰ চিকিৎসক থকা সময়ত প্ৰসৱ আহিব লাগিব মানে প্ৰসৱ বেদনা আহিব লাগিব তাৰ পিছত লেবাৰ পেইন আহিলে তেখেত নাথাকিব এইবোৰ কি হৈছে আপুনি বিচাৰ হ'ব লাগে। ৰঞ্জিত আপোনাৰ ওচৰলৈ আহিছোঁ দল সংগঠনৰ প্ৰতিনিধি আছে তেওঁলোকে কি কয় চমুকৈ লৈ লওক। নিশ্চয় মই তেওঁলোকে সুধিব বিচাৰিম যে শদিয়াত যিটো ঘটনা সংঘটিত হৈছে যে ডাক্তৰ নোহোৱাকৈ প্ৰসূতি চিকিৎসা হৈ আছে ডাক্তৰ নাই এই সম্পৰ্কত আপোনালোকে যিটো অভিযোগ তুলিছে কি ক'ব আচলতে? শদিয়াৰ একমাত্ৰ চিকিৎসালয় শদিয়া সামৰিক চিকিৎসালয় যোৱাকালি আপোনালোকে গম পালেই যিটো প্ৰসূতি ৰোগ বিশেষজ্ঞৰ অবিহনে নাৰ্ছে প্ৰসৱ কৰিব লগা হৈছে। সেই এটা অসমীয়া এষাৰ কথা আছে গুৰু নাবাই হাল থকাতকৈ নথকাই ভাল। আমাৰ এই শদিয়া মেডিকেলখন জাৰি টোপোলা মাৰি যেনে তেনে চলি আছে। ডাক্তৰ নাই নাৰ্ছ নাই পৰ্যাপ্ত ড্ৰপ নাথাকে। এই অভিযোগখিনি এতিয়া নহয় বহু দিনৰ আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বহু দিনৰ পৰাই অনুনয় চৰকাৰখনে বা আমাৰ শদিয়া সমষ্টিৰ MLA কেতিয়াও আমাৰ ৰাইজক গুৰুত্ব নিদিলে। সেই তাৰ ফলশ্ৰুতিত কালি কিমান ডাঙৰ এটা ঘটনা হ'বলৈ গৈ আছিলে আপোনালোকে নিশ্চয় বুজি পাইছে। আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি চৰকাৰখনক আহ্বান জনাব বিচাৰিছোঁ আপোনালোকে অনতি বিলম্বে আমাৰ ইয়াত চিকিৎসকৰ ব্যৱস্থা কৰক পৰ্যাপ্ত যিখিনি ইয়াত চলে এনেধৰণে যদি চলি থাকে নিশ্চয়কৈ সেই গুৱাহাটী GMC যিটো ঘটনা ঘটিছে ইয়াতো যে নঘটিব তাৰ কি মানে আছে?